12,000-ৰ অধিকটো শিক্ষা বিভাগতে হ'ব কাৰণ ইয়াৰ ফাইনেল মেৰিট লিষ্ট এতিয়া ওলোৱা নাই সেইকাৰণে সংখ্যাটো কৈ দিয়া নাযায় পুলিচৰ আছে আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিখিনি আছে গ্ৰেড 3 গ্ৰেড 4 সেই নিযুক্তিখিনি আছে আন বিভাগবিলাকৰ আছে সকলো মিলি 10 অক্টোবৰত এটা বৃহৎ নিযুক্তি হ'ব অধিক হ'ব মই একেবাৰে মিনিমামটো কৈছোঁ প্ৰাথমিক শিক্ষা উচ্চ শিক্ষা আৰু মানে মাধ্যমিক শিক্ষা আটাইকেইটা বিভাগতে হ'ব মানি লৈছোঁ দৰমহাটো বঢ়াব লাগে সেইটো আমি মানি লৈছোঁ আৰু কেনেকৈ বঢ়াব পাৰি সেইখিনি আমি চাই আছোঁ দৰমহাটো বঢ়োৱাৰ ক্ষেত্ৰত কিন্তু শিক্ষকলৈ উন্নীত কৰা বিষয়টো এইটো আইনী বিষয় ইয়াত সুপ্ৰিম কোৰ্টৰো আদেশ আছে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ ৰুলছ আছে শিক্ষাৰ অধিকাৰ আইনৰ গাইডলাইন আছে গতিকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন টেট DLED BEd নোহোৱাকৈ আমি শিক্ষকলৈ আমি উন্নীত কৰিব নোৱাৰোঁ